সেন্টেন্স আৰু টেন্স অনুযায়ী নিৰেশন কৰাৰ নিয়মসমূহ বেলেগ বেলেগ হয় ইন্টাৰোগেটিভ সেন্টেন্স হলে বেলেগ হ'ব এছাৰ্টিভ সেন্টেন্সত বেলেগ এক্সক্লেমেটৰী সেন্টেন্সত বেলেগ নিয়ম হয় সো এই সেন্টেন্স অনুযায়ী যিবিলাক নিয়ম সেই নিয়মসমূহ আপোনালোকে জানিলে যিকোনো নেৰেশন আহিলে আপোনালোকে সলভ কৰিব পাৰিব গতিকে আহক চাও কেইটামান মডেল কোৱেশ্চন কেনে ধৰণৰ কোৱেশ্চন আহিব পাৰে সো প্ৰথম কোৱেশ্চনটো হৈছে হি said to her are you coming to the party ইয়াত ৰিপৰ্টিং স্পীচটো দিয়া হৈছে past tenseত সো হি said to her আৰু ৰিপৰ্টেড স্পীচটো দিয়া হৈছে present continuous tenseত আৰু এটো এটা ইন্টাৰোগেটিভ সেন্টেন্স গতিকে প্ৰথমতে আপোনালোকে চাব লাগিব যে সেন্টেন্সটো কেনে ধৰণৰ সেন্টেন্স ইন্টাৰোগেটিভ সেন্টেন্স নে এক্সক্লেমেটৰী নে ইম্পেৰেটিভ হেতু আপোনালোকে ফাৰ্স্ট চাই ল'ব লাগিব তাৰ পিছত আমি চাম ইয়াৰ টেন্স ফৰ্মটো এটো এটা প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ বাক্য গতিকে আমি নিয়ম অনুযায়ী প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ বাক্য আমি ইনডাইৰেক্ট নেৰেশন কৰিলে পাষ্ট কন্টিনিউয়াস টেন্সত লিখিব লাগে সো যেহেতু এটো এটা ইন্টাৰোগেটিভ সেন্টেন্স গতিকে ৰিপৰ্টিং স্পীচত আমি saidৰ হলনি asked লিখিব লাগিব যেটো প্ৰথম অপচনত আমি দেখিছো he asked her লিখা আছে সো ইয়াতে ৰিপৰ্টিং স্পীচটো কাৰেক্ট হৈছে he asked her সো তাৰ উপৰিও আমি ইন্টাৰোগেটিভ সেন্টেন্সত that কনজাংশন দিব নোৱাৰো তাৰ হলনি if বা whether ইউজ কৰিব লাগে সো প্ৰথম অপচনটোত whether ইউজ কৰা হৈছে আৰু বাকি কেইটা অপচনত if কনজাংশন ইউজ কৰা হৈছে গতিকে কেতিয়াবা if হ'ব পাৰে বা কেতিয়াবা whether ইউজ হ'ব পাৰে সো তাৰ পিছত ইয়াতে চাব লাগিব যে ইউ মানে কাৰ কথা কৈছে সো ইউ মানে কোৱা হৈছে হার তাইৰ কথা গতিকে হার টু যেটো অবজেক্ট আমি ইয়াতে সাবজেক্ট হিচাপত ইউজ কৰিব লাগিব গতিকে সি হ'ব সো আমি পালো হি asked her whether or if she সিৰ পিছত আমি লিখিব লাগিব was যেটো এই সেন্টেন্সটো প্ৰেজেন্ট কন্টিনিউয়াসত আছে আৰু ইনডাইৰেক্ট কৰিলে আমি পাষ্ট কন্টিনিউয়াসত কৰিব লাগিব গতিকে পাষ্ট কন্টিনিউয়াসৰ ফৰ্মেশন হৈছে সাবজেক্ট প্লাস was বা were আৰু আমি সাবজেক্ট পাইছো সি গতিকে সি লগত হ'ব was বাকিখিনি একেই থাকিব কামিং টু দা পাৰ্টি গতিকে আমি প্ৰথম অপচনটোৱে কাৰেক্ট ইয়াতে পাইছো অ্যাকৰ্ডিং টু rule আৰু এটা কথা মনত ৰাখিব লাগিব যে ইন্টাৰোগেটিভ সেন্টেন্স বিলাক যেটা ইনডাইৰেক্ট কৰো হেতু এছাৰ্টিভ হৈ যায় এটো ইন্টাৰোগেটিভ হৈ নাথাকে সেই কাৰণে প্ৰথম অপচনটোৰ শেষত ফুল ষ্টপ দিয়া হৈছে ইয়াত কুৱেশ্চন মাৰ্ক দিয়া নাই আৰু সিৰ পিছতহে was টো লিখা হৈছে was টো সিৰ আগত যেতিয়া আমি দিও তেতিয়া ইয়াতে কুৱেশ্চন মাৰ্ক দিব লাগিব শেষত আৰু ইনডাইৰেক্ট নেৰেশনত কেতিয়াও কুৱেশ্চন মাৰ্ক দিব নোৱাৰি বা ইন্টাৰোগেটিভ নৈ হৈ নাথাকে হেতু এছাৰ্টিভ হৈ যাব গতিকে নিয়ম অনুযায়ী আমাৰ অপচন নম্বৰ এ টো হ'ব কারেক্ট অপশন কাৰণ 2 নম্বৰ অপশনটো কাৰণ বি নম্বৰ অপশনটো ইয়াতে ভুল আছে টোল লিখা আছে টোল লিখিব নোৱাৰো যেতিয়া আমি ইন্টাৰোগেটিভ সেন্টেন্স হয় কিবা এটা প্ৰশ্ন আমাক সোধা হয় তেতিয়া আমি asked লিখিব লাগিব আৰু এছাৰ্টিভত আমি টোল লিখো কিন্তু ইন্টাৰোগেটিভ সেন্টেন্সত আমি he asked লিখিব লাগিব সো সিড asked দিয়া আছে কিন্তু ইয়াত টেন্স ফৰ্মটো ভুল হৈছে will be লিখা আছে আৰু আমি ইয়াতে will পোৱা নাই ইয়াতে are পাইছো গতিকে are থাকিলে is are থাকিলে was were লিখিব লাগে সেই হিচাপত আমাৰ c লগত was বহিছে গতিকে c আৰু d ফুল আছে আৰু b নম্বৰটো ফুল গতিকে অপচন a টো হ'ব কাৰেক্ট অপচন এতিয়া আইছো আমি 2 নম্বৰ লৈকে she said to him why don't you go today সো এই বাক্যটো এটা আগৰ বাক্যটোৰ নিচিনা ইন্টাৰোগেটিভ সেন্টেন্স হয় কিন্তু ইয়াতে কনজাংশন হিচাপত আমি why পাইছো সো যেতিয়া কোৱেশ্চন ওয়াৰ্ড থাকে why what how when এনে ধৰণৰ কোৱেশ্চন ওয়াৰ্ড বিলাক থাকিব তেতিয়া ইনডাইৰেক্ট নেৰেশন কৰোতে কনজাংশন হিচাপত আমি why ইউজ কৰিব লাগিব বা যেটো কোৱেশ্চন ওয়াৰ্ড দিয়া থাকে who থাকিলে who when থাকিলে when what থাকিলে what সেই কোৱেশ্চন ওয়াৰ্ডটোৱে কনজাংশন হিচাপত বহিব ইয়াত if বা whether ইউজ নহয় কিন্তু আগৰ বাক্যটোত আমি কি পাইছিলো সো আগৰ বাক্যটোত আমি পাইছিলো are you সো ইয়াত অক্সিলাৰি ভাৰ্বটো সাবজেক্টৰ আগত দি ইন্টাৰোগেটিভ কৰা হৈছিল তাৰ বাবে ইয়াত if বা whether ইউজ কৰা হৈছে কিন্তু এই বাক্যটোত why কোৱেশ্চন ওয়াৰ্ড ইউজ কৰা হৈছে গতিকে ইয়াত why কনজাংশন হিচাপত বহিব ইয়াত if বা whether ইউজ নহয় সো আমি যদি প্ৰথম অপচনটো চাও ইয়াত that কনজাংশনও ইউজ কৰিছে আৰু why ও কনজাংশন হিচাপত ইউজ কৰা হৈছে গতিকে এটো ৰং হ'ব দুটা কনজাংশন ইউজ নহয় বি নম্বৰটো যদি চাও ইয়াতে if কনজাংশন ইউজ কৰিছে গতিকে if কনজাংশন ইয়াত নহব কাৰণ why টোৱে একমাত্ৰ কনজাংশন হিচাপত ইয়াত ইউজ হ'ব গতিকে আমি যদি সি চাও why কনজাংশন হিচাপে ইউজ কৰা হৈছে আৰু did why কনজাংশন হিচাপত ইউজ কৰা হৈছে গতিকে a আৰু b টো এলিমিনেট হৈ গল ডাইৰেক্টলি এতিয়া c আৰু d ৰ ভিতৰতে অপচনটো হ'ব গতিকে আমি যদি c টো চাও c asked him লিখা আছে এইখিনি লৈকে কাৰেক্ট আছে কাৰণ ইয়াতে asked হ'ব যেটো প্ৰশ্ন সোধা হৈছে তাৰ পিছত why কনজাংশন হিচাপত আহিছে তাৰপিছত ইউৰ হলনি আমি কি লিখিব লাগিব হি কাৰণ ইয়াতে হিম আছে আৰু এই হিমকে বুজাইছে ইউ বুলি গতিকে হিম টো হৈছে অবজেক্ট সাবজেক্ট হিচাপে আমাৰ ইউজ হ'ব হি তাৰ পিছত ইয়াতে do not আছে গতিকে do not আছে তাৰ past form ইউজ হ'ব ইয়াতে did not হ'ব
did not ঠিকে আছে তাৰ পিছত মেইন ভাৰ্ব আছে go এইটোও ঠিকে আছে today আছে আৰু ইয়াতে today লিখিছে ইয়াতেই হৈছে ভুল গতিকে সি নম্বৰত সকলোখিনি ঠিকে আছিল কিন্তু শেষত যেটো today লিখা হল এই today টোত ভুল হৈছে কাৰণ ইনডাইৰেক্ট নেৰেচনত আমি today লিখিব নোৱাৰো today ৰ হলনি আমি that day লিখিব লাগিব গতিকে আমি যদি ডি নম্বৰটো চাও ডি নম্বৰটো হ'ব কাৰেক্ট কাৰণ শেষৰ ফালে লিখা আছে that day আৰু আগৰখিনিও নিয়ম মতে ইয়াত লিখা হৈছে so she asked him why he did not go that day so right option to hobo option number D গতিকে আপোনালোকে মনত ৰাখিব লাগিব যেতিয়া question word থাকিব তেতিয়া if বা whether use নহয় আৰু যেতিয়া question word নাথাকে auxiliary verb টো আগত থাকিব আৰু subject টো পিছত কৰি যেতিয়া কৰা হয় যেনে am I is she are you এনেকুৱা ধৰণে যদি question interrogative sentence কৰা হয় তেনে হলে তাত if বা whether conjunction হিচাপত use হ'ব so এইখিনি মনত ৰাখি হ'ল বাকি নিয়মখিনি একেই এটা আইছো 3 লৈকে please don't go away she said so এই বাক্যটো যদি আমি চাও ইয়াতে ৰিপৰ্টিং স্পীচটো পিছফালে দিয়া আছে আৰু ৰিপৰ্টেড স্পীচটো আগত দিয়া আছে হেতুলৈ মেটাৰ নকৰে সো আমি পিছত দিয়া থাকিলো আমি ৰিপৰ্টিং স্পীচটো আগত লিখিব লাগিব কিন্তু এতিয়া চাব লাগিব যে ৰিপৰ্টেড স্পীচটো কেনে ধৰণৰ এটো সেন্টেন্স সো প্লিজ ডোন্ট গো এৱে সো এই সেন্টেন্সটো হৈছে ইম্পেৰেটিভ সেন্টেন্স সো ইয়াত অনুৰোধসূচক বাক্য অনুৰোধ কৰা হৈছে যে প্লিজ ডোন্ট গো এৱে সো অনুৰোধসূচক বাক্যবিলাক বা ইম্পেৰেটিভ বাক্য বুলি ক'লে আদেশমূলক হ'ব পাৰে অনুৰোধসূচক হ'ব পাৰে বা উপদেশমূলক হ'ব পাৰে ইম্পেৰেটিভ বাক্যৰ ক্ষেত্ৰত আমি মন কৰিবলৈ কথাটো হৈছে ইয়াত that conjunction ইউজ নহয় ইয়াত সদায় to বা not to ব্যৱহাৰ কৰা হয় যদি পজিটিভ সেন্টেন্স হয় তেনে হলে to ব্যৱহাৰ হ'ব আৰু যদি নেগেটিভ সেন্টেন্স হয় তেনে হলে not to ব্যৱহাৰ কৰা হয় যেনে এই বাক্যটো যদি আমি চাও প্লিজ ডোন্ট গো এৱে এই বাক্যটো নেগেটিভ বাক্য কাৰণ do not লিখা আছে নালাগে বুলি কোৱা হৈছে গতিকে ইয়াত not to ইউজ কৰিব লাগিব কনজাংচন হিচাপে আৰু যদি ইয়াত লিখা থাকিলেতেন go away বুলি তেনে হলে আমি লিখিব লাগিব কনজাংচন হিচাপত to যেতিয়া নেগেটিভ হ'ব not to আৰু পজিটিভ হলে to সো এতিয়া চাব লাগিব ৰিপৰ্টিং স্পীচটো কেনে ধৰণৰ হ'ব সো আমি প্ৰথমটো যদি চাও he she said লিখা আছে দ্বিতীয়টো চালে she told লিখা আছে তৃতীয়টো চালে she begged লিখা আছে আৰু চতুৰ্থটো লিখা আছে she begged সো যেতিয়া অনুৰোধসূচক বাক্য হয় তেতিয়া আমি ৰিপৰ্টিংত said লিখিব নোৱাৰো বা told লিখিব নোৱাৰো তেতিয়া ইনডাইৰেক্ট কৰোতে আমি লিখিব লাগে requested লিখা হয় যে she requested তেনেকে লিখিব পাৰে বা আৰু যদি ৰিকুৱেস্টেড লিখা নহয় তেনে হলে বেগ লিখিব লাগিব কাৰণ যেটো অপচনত আমাৰ ৰিকুৱেস্টেড থকা অপচনত নাইয়ে গতিকে প্ৰথম a আৰু b টো ডাইৰেক্টলি এলিমিনেট হৈছে ৰিপৰ্টিং স্পীচটো ইয়াতে ভুল হৈ আছে আৰু যদি আমি c আৰু d চাও দুটাতে বেগড লিখা আছে গতিকে এই দুটাৰ ভিতৰতে এটা হ'ব c নম্বৰটো যদি আমি চাও c begged that সো ইয়াত that conjunction ইউজ নহয় মই প্ৰথমতে কৈছো ইয়াতে অকল to ব্যৱহাৰ হ'ব বা নেগেটিভ বাক্যত not to ব্যৱহাৰ হ'ব conjunction হিচাপে গতিকে C টো ডাইৰেক্টলি আমি এলিমিনেট কৰিব পাৰো গতিকে আমাৰ হাতত এটাই অপচন আছে হেতু হৈছে D নম্বৰ গতিকে D টোৱে কাৰেক্ট হ'ব ইয়াতে বেক টো হৈছে প্লিজৰ হলনি আমি বেক লিখা হৈছে কাৰণ বাক্যটো যেটো অনুৰোধসূচক বাক্য অনুৰোধ কৰিছে সেই অনুৰোধৰ যেটো ভাব সেই ভাবটো বুজাব লাগিলে আমি ৰিকুৱেস্টেড বা বেক লিখিব লাগিব হয়তো কেতিয়াবা সি ৰিকুৱেস্টেডও লিখা থাকিব পাৰে তেতিয়া আমি ৰিকুৱেস্টেড বুলি ধৰি ল'ব লাগিব ইয়াতে যেটো নাই গতিকে বেকটো আমি ধৰি লৈছো সো সি বেক মি যে তাই মোক অনুৰোধ কৰিছিলে not to go there তাত যাব নালাগে বুলি মোক অনুৰোধ কৰিছিলে গতিকে ইয়াত not to conjunction ইউজ কৰা হৈছে যেহেতু বাক্যটো do not লিখা আছিল নেগেটিভ বাক্য হয় যদি পজিটিভ বাক্য হল হয় not to নাথাকিল হয় to go away হলহেতেন গতিকে ইম্পেৰেটিভ বাক্যৰ ক্ষেত্ৰত এইখিনিয়ে মন কৰিবলগীয়া কথা যদি আদেশমূলক হয় তেনে হলে you are ordered লিখিব লাগিব আৰু যদি অনুৰোধসূচক বাক্য হয় তেনে হলে you are requested লিখিব লাগিব বা begged লিখিব লাগিব যদি উপদেশমূলক বাক্য হয় you are advised লিখিব লাগিব ৰিপৰ্টিং খিনি আৰু তাৰ পিছৰখিনি একেই যদি পজিটিভ হয় কিবা এটা কাম কৰিবলৈ কৈছে যে go there তেনে হলে আমি লিখিব লাগিব you are requested to go there যদি লিখা থাকে do not go there যে you are requested to not to go there গতিকে নেগেটিভ হলে not to হ'ব আৰু পজিটিভ যদি হয় বাক্যটো তেনে হলে to হ'ব সো এইখিনি মন কৰিবলগীয়া কথা এতিয়া যি কোনো ইম্পেৰেটিভ সেন্টেন্স হলে আপোনালোকে লিখিব পাৰিব সাপোজ এনেকুৱা ধৰণৰ যদি এটা বাক্য হয় যে শিক্ষকজনে কৈছিল the teacher said to the students go out the room সো এই বাক্যটো go out the room এটো এটা আদেশমূলক বাক্য হ'ব যে শিক্ষকজনে ছাত্ৰজনক কৈছিলে যে ৰুমৰ পৰা বাহিৰ ওলাই যোৱা গতিকে এটো এটা আদেশমূলক বাক্য ইয়াত আমি লিখিব লাগিব the teacher ordered the student to go out the room যদি তেওঁ কলহেতেন do not go out the room তেনেহলে আমি লিখিলোহেতেন the teacher ordered the student not to go out the room সো এনেদৰে আপোনালোকে ইম্পেৰেটিভ সেন্টেন্স বিলাক কৰিব পাৰিব এতিয়া আইছো নেক্সট question to লৈ he said
হোৱাট এ বিউটিফুল চিন সো এই বাক্যটো যদি চাও আমি ইয়াতে এক্সক্লামেটৰী মাৰ্ক দিয়া আছে হেকৰ ফালে গতিকে এই সেন্টেন্সটো এটা এক্সক্লামেটৰী সেন্টেন্স সো ভাৱবোধক বাক্য বুলি কোৱা হয় অসমীয়াত সো ভাৱবোধক বাক্যৰ ক্ষেত্ৰত নিয়মটো অলপমান হুকিয়া সো এক্সক্লামেটৰী সেন্টেন্স বিলাকত আমি ৰিপৰ্টিংত সদায় এক্সক্লেইম বুলি লিখিব লাগে প্ৰথম অপচনটো আমি চাও ইয়াতে হি সেড আছে গতিকে এটো ডাইৰেক্টলি এলিমিনেট হ'ব আৰু বি নম্বৰটো যদি চাও হি ওয়ান্ডাৰ্ড ইট ওয়াজ এ বিউটিফুল সিন এইটো ভুল হৈ আছে আৰু সি নম্বৰটোত এক্সক্লেইম আছে আৰু ডি নম্বৰটোত আছে এতিয়া সি নম্বৰটোত যদি চাও আমি ইয়াত কনজাংশন হোৱাট ইউজ কৰা হৈছে আৰু এক্সক্লামেটৰী সেন্টেন্সত আমি হোৱাট কনজাংশন ইউজ কৰিব নোৱাৰিম কাৰণ এই হোৱাটটোৱে কোৱেশ্চন বুজা নাই এই হোৱাটটোৱে ইয়াতে আশ্চৰ্য বুজাইছে আচৰিত বুজাইছে হোৱাট এ বিউটিফুল সিন যে কি ধুনিয়া দৃশ্য সো যেতিয়া আমি আচৰিত হওঁ কিবা এটা এক্সপেক্ট নকৰো তেনেকুৱা বিউটিফুল সিন হ'ব বুলি কিন্তু হঠাৎ আমি যদি দেখা পাও তেতিয়া আমাৰ মুখেৰে এনে ধৰণৰ কথা ওলাই যে হোৱাট এ বিউটিফুল সিন সো এই ভাৱবোধক বাক্যবিলাকৰ ক্ষেত্ৰত আমি কনজাংশন হিচাপত ডেট ব্যৱহাৰ কৰিব লাগে কিন্তু ইয়াতে হোৱাটটো যে ইউজ কৰা হৈছে অপচন নম্বৰ সেট এটো ভুল হেই কাৰণে এটো ভুল হ'ব আৰু অপচন নম্বৰ ডি টো কাৰেক্ট হ'ব আৰু কিয় কাৰেক্ট হ'ব কাৰণ ইয়াতে একৰ্ডিং টু ৰুল ৰিপৰ্টিং স্পীচটো কাৰেক্ট হৈ আছে হি এক্সক্লেইমড ডেট লিখা হৈছে গতিকে এটো শুদ্ধ আৰু ডেট কনজাংশনে ইউজ হয় এক্সক্লামেটৰী সেন্টেন্স বিলাকত তাৰ পিছত লিখা হৈছে ইট ওয়াজ এ ভেৰি বিউটিফুল সিন সো যেটো বহুত বেছি ধুনিয়া হয় হেই কাৰণে ইয়াত এক্সক্লেইম কৰা হৈছে বা আচৰিত হৈতেও কৈছে যে হোৱাট এ বিউটিফুল সিন গতিকে ইয়াতে অপচন নম্বৰ ডি টো কাৰেক্ট হ'ব গতিকে আমি এনেদৰে চাব লাগিব আৰু এনে ধৰণৰ বহুত এক্সক্লামেটৰী সেন্টেন্স আছে সাপোজ আমাৰ কিছু কেতিয়াবা বাক্যৰ আগত এলাস লিখা থাকে এলাস আই এম আনডান যে হাই মই সৰ্বনাশ হলো সো এই এলাসৰ ভাৱটো প্ৰকাশ কৰাৰ কাৰণে আমি লিখিব লাগিব আগৰ ৰিপৰ্টিংত হি এক্সক্লেইম উইথ সৰো কাৰণ এলাসটোৱে কি বুজাইছে দুখ বুজাইছে আৰু সেই দুখটো ইনডাইৰেক্টটো আমি বুজাব লাগিব ইনডাইৰেক্ট নেৰেশন আমি বুজাব লাগিব আৰু তাৰ বাবে আমি ব্যৱহাৰ কৰিম উইথ সৰো তাৰ পিছত আমি কনজাংশন হিচাপে ডেট ব্যৱহাৰ কৰিম আই এম আনডান আই মানে হিৰ কথা কৈছে হি ওয়াজ আনডান ঠিক তেনেদৰে আমি লিখিব লাগে আৰু যদি কেতিয়াবা হুৰা বুলি থাকে হুৰা উই হ্যাভ অন দ্য মেটচ সো এটা হুৰা মানে এটা ফুৰ্তি আৰু সেই ফুৰ্তিটো প্ৰকাশ কৰাৰ বাবে আমি লিখিব লাগিব হি এক্সক্লেইমড উইথ জয় গতিকে তেনেদৰে আমি লিখিব লাগে আৰু আচৰিত হোৱাৰ ক্ষেত্ৰতো কেতিয়াবা হি এক্সক্লেইম উইথ ওয়ান্ডাৰ বা হি এক্সক্লেইম উইথ সাৰপ্ৰাইজ বুলি লিখা হয় কিন্তু ইয়াতে অপচনটো তেনেকুৱা নাই আৰু অপচনত তেনেকুৱা থাকিলে আমি হেটো চাব লাগিব সো এনেদৰে আপোনালোকে এক্সক্লামেটৰী সেন্টেন্স সমূহ কৰিব পাৰিব এতিয়া আইছো কোৱেশ্চন নম্বৰ 5 লৈ দা মেনেজাৰ সেড ওয়েল হোৱাট ক্যান আই ডু ফৰ ইউ সো এই বাক্যটো যদি চাও এটো এটা ইন্টাৰোগেটিভ সেন্টেন্স কিন্তু ইন্টাৰোগেটিভ সেন্টেন্সটোৰ আগত দিয়া হৈছে ওয়েল বুলি যে ওয়েল বুলি কোৱাৰ লগে লগে ডেফিনেটলি তেওঁলোকৰ ইয়াৰ আগত কিবা কনভাৰসেচন হৈছিল কথা বতৰা হৈছে আৰু কথা বতৰা হোৱাৰ পিছত মেনেজাৰজনে কৈছে যে ঠিক আছে ওয়েল তেনেহলে তোমাক মই কি হেল্প কৰিব পাৰো ডেফিনেটলি আগত তেওঁলোকৰ কথোপকথন হৈছে কথা বতৰা চলিছে হেইভাবে তেখেতে ওয়েল বুলি কৈছে যে ঠিক আছে তেনেহলে তোমাক মই কিনেদৰে সহায় কৰিব পাৰো বা কি সহায় কৰিব পাৰো গতিকে এই ওয়েলটোৰ বাবে আমি ইয়াতে চাব লাগিব অপচন নম্বৰ যদি আমি অলৰেডি ইন্টাৰোগেটিভ সেন্টেন্স বিলাকৰ কথা ডিসকাস কৰিলৈ সো এই বাক্যটোত বুজিবলৈ কথাটো হৈছে ইয়াতে ডাইৰেক্টলি এটা কোৱেশ্চন নহয় যে হোৱাট ক্যান আই ডু ফৰ ইউ সো ইয়াৰ আগত যেটো ওয়েল আছে ডেফিনেটলি হোৱাট ক্যান আই ডু ফৰ ইউ মানে তেও জানিব বিচাৰিছে যে তেও কিনেদৰে সহায় কৰিব পাৰিব বা কি সহায় কৰিব লাগিব গতিকে আমি অপচন কেইটা যদি চাও বহুত ক্লোজ অপচন দিয়া হৈছে এ নম্বৰটো হোৱা যেন লাগে বি নম্বৰটো নহয় বি নম্বৰটো ওয়ান্ডাৰ দিয়া আছে আৰু ইয়াতে হোৱাটটোৱে ওয়ান্ডাৰ বুজানে আচৰিত বুজানে আগৰ বাক্যটো হোৱাটটোৱে আচৰিত বুজাইছিলে আৰু ইয়াতে এটা কোৱেশ্চন বুজাইছে গতিকে ওয়ান্ডাৰ হ'ব নোৱাৰে গতিকে বি টো ডাইৰেক্টলি এলিমিনেট হ'ব আৰু সি নম্বৰটো যদি চাও দা মেনেজাৰ ওয়ান্টেড টু নো জানিব বিচাৰিছিল এটো কাৰেক্ট হৈ আছে আৰু ডি নম্বৰটো যদি চাও ডি নম্বৰটো ভুল হৈ আছে কাৰণ ইয়াতে কুড নট আছে আৰু আমাৰ ডাইৰেক্ট নেৰেশনত কিন্তু ক্যান আছে গতিকে ক্যানটো আমি কুড নট কৰিব নোৱাৰো গতিকে এইটো ভুল গতিকে অপচন এ আৰু সি ৰ ভিতৰত কাৰেক্ট হ'ব লাগে আৰু এই অপচন সি ইয়াৰ কমপ্লিট যেটো ভাব প্ৰকাশ পাইছে গতিকে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি টো হ'ব দা মেনেজাৰ wanted to know কাৰণ ইয়াতে জানিব বিচাৰিছিল যে তেওঁ কিনেদৰে সহায় কৰিব পাৰিব কাৰণ তেওঁলোকৰ অলৰেডি আগতে কথা বতৰা চলি গৈছে হেইভাবে তেওঁ ওয়েল বুলি কৈছে ঠিক আছে তেনেহলে মই তোমাক কিনেদৰে সহায় কৰিব পাৰো গতিকে কিনেদৰে সহায় কৰিব পাৰো মানে তেওঁ সহায় কৰাৰ কাৰণে এগ্ৰী কিন্তু
কেনেদৰে সহায় কৰিব সেই কথাখিনি জানিবহে বিচাৰিছে সেইভাবে ইয়াতে অপচন নম্বৰ সি টো কাৰেক্ট হ'ব দা মেনেজাৰ ওয়ান্টেড টু নো মেনেজাৰজনে জানিব বিচাৰিছিলে হোৱাট হি কুড ডু ফৰ হিম তেওঁৰ বাবে কি কৰিব পাৰে ইয়াতে কেন আছে কেন থাকিলে সদায় কুড হ'ব যিখিনি টেন্স ফৰ্মৰ যিখিনি নিয়ম সেইখিনি সকলোতে একে হয় কেন থাকিলে কুড হ'ব হেভ বা হেজ থাকিলে হেড হ'ব এমিছাৰ থাকিলে ওয়াজ ওয়েৰ হ'ব সেল উইল থাকিলে শুড উড হ'ব মে থাকিলে মাইট হ'ব এইখিনি নিয়ম সকলোতে একে হয় কেৱল আমাৰ ষ্ট্ৰাকচাৰটো কিছু পৰিমাণে সেন্টেন্স অনুযায়ী বেলেগ বেলেগ হয় সো ডেফিনেটলি এটো নিশ্চয় আপোনালোকে বুজি পাইছে গতিয়া আহিছো নেক্সট কোৱেশ্চনটোলে কোৱেশ্চন নম্বৰ 6 হি আস্কড হিজ টিচাৰ need I read this chapter need I read this chapter যে তেও শিক্ষকজনক সুধিছিলে যে এই চেপ্টাৰটো মই পঢ়িব লাগিবনে সো এটো এটা প্ৰশ্ন এটো এটা কুৱেশ্চন হয় গতিকে ইয়াত কুৱেশ্চন মাৰ্ক দিয়া হৈছে গতিকে আমি কুৱেশ্চন মাৰ্ক যেতিয়া দিয়া আছে আমি আস্কড লিখিব লাগিব ৰিপৰ্টিংত গতিকে হি আস্কড হিজ টিচাৰ হ'ব আৰু অপচন নম্বৰ 8 যদি চাও আমি আস্কড হিজ টিচাৰ দিয়া আছে আৰু তাৰ পিছত হোইডাৰ দিয়া আছে আৰু আমাৰ নিয়ম মতে ইন্টাৰোগেটিভ সেন্টেন্সত কনজাংশন হিচাপে হোইডাৰ বা ইফ ব্যৱহাৰ হয় গতিকে ইয়াতে হোইডাৰ দিয়া হৈছে এটা বি নম্বৰটো যে চাও হি আস্কড হিজ টিচাৰ হোইডাৰ ইয়াতো আছে গতিকে এটো কাৰেক্ট হয় সো এইখিনি লৈকে কাৰেক্ট হয় সো সি নম্বৰটো যে চাও হি আস্কড হিজ টিচাৰ ইফ আছে গতিকে এটো কাৰেক্ট হয় হি আস্কড হিজ টিচাৰ ইফ গতিকে গোটেই কেইটাত ৰিপৰ্টিংটো কাৰেক্ট হৈ আছে কিন্তু ৰিপৰ্টেড স্পীচটো ক'ত কাৰেক্ট হৈ আছে আমি হেতুহে চাব লাগিব সো ইয়াতে কোৱা হৈছে যে whether there was a need to read that chapter so এইটো কারেক্ট নহয় কাৰণ need ইয়াতে কি বুজাইছে have বুজাইছে কাৰণ তো ইয়াতে সুধিছে যে তেও পঢ়িব লাগিবনে নালাগে আৰু আমি যেতিয়া লাগিব বুলি কও I have to read বুলি কও যে মই পঢ়িব লাগিব I have to read আৰু ইয়াতে প্ৰশ্নটো কৰা হৈছে যে তেও পঢ়িব লাগিবনে নালাগে হেতুটো জানিব বিচাৰিছে গতিকে ইয়াতে need মানে আমি ভাৰ্বটো ধৰিব লাগিব have কাৰণ লাগিব বুলি কলে have to হ'ব গতিকে ইয়াতে আমি চালে অপচন নম্বৰ যদি ডি টো চাও এটো কারেক্ট হয় হি আস্কড হিজ টিচাৰ ইফ লিখা আছে এইখিনি লৈকে ঠিকই আছিল হি লিখিছে সাবজেক্টটো কাৰণ ইয়াতে হি মানে আইটোৰ কথা কোৱা হৈছে আই মানে কাক বুজাইছে হিক বুজাইছে গতিকে ইয়াতে সাবজেক্ট হিচাপে হিয়ে হ'ব আৰু যেহেতু আমি ধৰি ললো যে এটো হ্যাভ হয় ভাৰ্বটো গতিকে হ্যাভৰ পাস্ট ফৰ্ম হিচাপত হ্যাভ টু হ'ব কাৰণ নিডে কি বুজাইছে হ্যাভ টু বুজাইছে আৰু সেই কাৰণে পাস্ট ফৰ্মত হ্যাড টু ইউজ কৰা হৈছে হ্যাড টু ৰিড দিস আছে দিস টু ডেড হ'ব আৰু চেপ্টাৰটো চেপ্টাৰে থাকিব গতিকে এনে ধৰণৰ কোৱেশ্চনছ আহিব পাৰে অলপ হাৰ্ড লেভেলৰ কোৱেশ্চন আহিব পাৰে বা অলপ ট্ৰিকি কোৱেশ্চন আপোনালোকৰ আহিব পাৰে সো এতিয়া আহিছো কোৱেশ্চন নম্বৰ 7 লৈ হি সেড টু হার মে ইউ সাকসিড সো মে ইউ সাকসিড সো এই বাক্যটো হৈছে এটা আশীৰ্বাদসূচক বাক্য যে মে ইউ সাকসিড যে তুমি সফল হোৱা বুলি কাৰোবাক আশীৰ্বাদ দিয়া হৈছে সো এনেকুৱা সেন্টেন্স আপোনালোকে নিশ্চয় পাইছে মে গড ব্লেছ ইউ সো মে গড ব্লেছ ইউ এইটো এটা আশীৰ্বাদসূচক বাক্যই হয় ইয়াতে প্ৰেয়াৰ বুজাইছে প্ৰাৰ্থনা কৰা বুজাইছে যে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰা হৈছে যে মে গড ব্লেছ ইউ তোমাৰ মংগল হওক বা ভগৱানে তোমাৰ মংগল কৰক সো এনে ধৰণৰ বাক্য আপোনালোকে নিশ্চয় পাইছে গতিকে এই বাক্যবিলাক কেনেদৰে ইনডাইৰেক্ট কৰিব এতিয়া এই বাক্যটোৰ ৰিপৰ্টিংটো কেনে ধৰণৰ হ'ব হেতু ডিপেন্ড কৰিব ৰিপৰ্টেড স্পীচটোৰ ওপৰত যদি ৰিপৰ্টেড স্পীচটোৱে প্ৰাৰ্থনা বুজায় তেনেহলে হি প্ৰেড হার হ'ব আৰু যদি আশীৰ্বাদ বুজাইছে তেনেহলে উইষ্ট হ'ব যেহেতু এই বাক্যটোত প্ৰাৰ্থনা বুজোৱা নাই কাৰণ মে গড ব্লেছ ইউ যদি থাকে ভগৱানে তোমাক মংগল কৰক তাৰ মানে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰা হৈছে তেতিয়া আমি লিখিব লাগিব হি প্ৰে কিন্তু ইয়াতে যেহেতু বুজাইছে মে ইউ সাকসিড তুমি সফল হোৱা ইয়াত আশীৰ্বাদ বুজোৱা হৈছে সেইভাবে ইয়াতে উইষ্ট লিখিব লাগিব আৰু এইটো উইষ্ট শব্দটো আছে অপচন নম্বৰ সি আছে হি উইষ্ট হার সাকসেস গতিকে এইটোৱে হ'ব ইয়াৰ কারেক্ট এনসাৰ অপচন নম্বৰ সি এই বাক্যটো অপচন নম্বৰ সি জেনেদৰে আছে তেনেকে নিলিখে আমি আন এক ধৰণেও লিখিব পাৰো যে হি উইষ্ট হার দ্যাট কনজাংশন ইউজ কৰিও আমি লিখিব পাৰো হি উইষ্ট হার দ্যাট ইউ মানে কাৰ কথা কোৱা হৈছে হাৰৰ কথা কোৱা হৈছে গতিকে ইয়াতে আমি লিখিব লাগিব সি হি উইষ্ট হার দ্যাট সি মাইট সাকসিড সো মেৰ পাস্ট ফৰ্ম মাইট ইউজ হ'ব সো তেনেদৰেও লিখিব পাৰি আৰু ইয়াতে যেহেতু অপচনত হেতু নাই অপচনত দিয়া হৈছে হি উইষ্ট হার সাকসেস সো এতিয়া আহিছো আমি লাষ্ট আমাৰ যেটো কোৱেশ্চন আছে হি সেড আই মাস্ট গো নেক্সট উইক সো মাস্ট থাকিলে আমি কেনেদৰে ইনডাইৰেক্ট নাৰেশন কৰিম সো প্ৰথম পাৰ্টটো ইয়াতে যদি সেড আছে সেডে লিখিব লাগিব যদি টোল থাকে টোল লিখিব লাগিব গতিকে ইয়াতে যেটো সেড আছে আৰু গোটেই কেইটা অপচন যদি আমি চাও সব গোটেই কেইটাতে সেড লিখা আছে আৰু গোটেই কেইটাতে কনজাংশন হিচাপে দ্যাট লিখা আছে আৰু এইখিনি লৈকে কাৰেক্ট হৈ আছে গোটেই কেইটা অপচনে কিন্তু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি কিয় হ'ব কাৰণ
প্ৰথম যিখিনি পাৰ্ট আছিলে ৰিপৰ্টিং স্পীচটো হি ছেড ডেট এইখিনিলৈকে ঠিকে আছে হিটো আহিলে আইৰ পৰা কাৰণ আই মানে হিৰ কথা বুজাইছে ছাবজেক্ট হিচাপে হিয়ে হ'ব আৰু মাষ্টটোৱে কি বুজাইছে মাষ্টটোৱে বুজাইছে দায়বদ্ধতা যেটো এই কামটো কৰিবই লাগিব I must go next week মই অহা সপ্তাহত যাবই লাগিব ইয়াত দায়বদ্ধতা বুজাইছে সো তাৰ ওপৰত ইয়াতে next week লিখা আছে next week মানে এই কামটো ফিউচাৰত হে হ'ব এতিয়ালৈকে হোৱা নাই গতিকে ফিউচাৰত হ'ব লাগিলে আমি সদায় will ব্যৱহাৰ কৰো আমি এনে ধৰণৰ ক'ব পাৰো এই বাক্যটো যে I will have to go next week মই অহা সপ্তাহত যাব লাগিব I will have to go have to কি বুজাইছে দায়বদ্ধতা বুজাইছে must have to ought to should এই সকলো বিলাকে দায়বদ্ধতা বুজায় এই অক্সিলাৰি ভাৰ্ব বিলাকে দায়বদ্ধতা বুজায় গতিকে আমি মাষ্ট হিচাপে ইউজ নকৰি have to ইউজ কৰিব পাৰো গতিকে ইয়াতে আমি যদি ভাবি লওঁ এটো ফিউচাৰ টেন্সৰ বাক্য হ'ব কাৰণ নেক্সট উইকতহে কামটো হ'ব গতিকে ইয়াতে আমি ধৰি ল'ব লাগিব will have to go গতিকে মাষ্টটো আমি ধৰি নলয় আমি will have to go বুলি ভাবি ল'ব লাগিব গতিকে যদি will হয় I will have to go হয় তেনেহলে আমি ইনডাইৰেক্ট কৰতে willৰ past form ইউজ হ'ব গতিকে would হ'ব he would have to go the following week next week আমি ইউজ নকৰো ইনডাইৰেক্ট নাৰেশনত আমি লিখা হয় the following week বুলি গতিকে এইটো হ'ব অপচন নম্বৰ সি টো হ'ব ইয়াৰ কাৰেক্ট আনসাৰ সো फ्रेंड्स নিশ্চয় আপোনালোকে বুজি পাইছে এনেকুৱা ধৰণৰ কোৱেশ্চনছ আহিব এনে ধৰণে আপোনালোকে চাব লাগিব আৰু প্ৰতিটো নিয়ম আপোনালোকে জানিলে যি কোনো সেন্টেন্স আহিলে কৰিব পাৰিব জাস্ট সেন্টেন্স অনুযায়ী কিছু নিয়ম বিলাক চেঞ্জ হয় আৰু সেইখিনি আপোনালোকে শিকিব লাগিব সো যদি কিবা কোৱেৰি আছে আপোনালোকে সুধিব পাৰে সো আজিলৈ এৰিছো যদি ভিডিওটি ভাল লাগিছে লাইক আৰু শেয়াৰ কৰিব নাপাহৰিব আৰু এনে ধৰণৰ ইংলিছৰ যদি টিউটোৰিয়েল পাব বিচাৰে তেনেহলে এই চেনেলটো সাবস্ক্ৰাইব কৰক আজিলৈ বিদায় লৈছো পৰৱৰ্তী ভিডিওত পুনৰবাৰ লগ পাম ধন্যবাদ